অস্তিত্বৰ সংকটত পৰিছে সামগ্ৰীৰ সোণাই নদী সোণাই অথবা গেৰুৱাজান নদীত চলিছে মিয়াৰ আগ্ৰাসন নৈ পাৰত একাংশ মিয়াই বেদখল কৰিছে এই মুহূৰ্তত আমি আপোনালোকক সামগ্ৰীৰ দৃশ্যাংশ দেখুৱাইছো সামগ্ৰী সোণাই নদীৰ অস্তিত্বৰ সংকটত পৰিছে মিয়াই আগ্ৰাসন চলাইছে সমগ্ৰ অঞ্চলটো অবৈধ দখলকাৰীয়ে হাজিছে ঘৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান কলৰ বাগান তামুলৰ বাগানো পাতিছে মিয়াই ইমানৰ পাছতো নীৰৱ জিলা প্ৰশাসন অবৈধ দখলকাৰী অতি শীঘ্ৰে উচ্ছেদৰ আহ্বান জনাইছে খিলঞ্জীয়া ৰাইজে সামগ্ৰী মোৰ আৰটিআই তথ্য মতে সামগ্ৰী ৰাজচক্ৰ অন্তৰ্গত খাটৱাল মৌজাৰ গেৰুৱা গাঁও গেৰুৱাজান বুলিও কয় এখন সোণাই বিল বুলিও কয় যেহেতু এই বিলখন দৈৰ্ঘ্য হৈছে 8 কিলোমিটাৰ 8 কিলোমিটাৰ এখন দৈৰ্ঘ্য সোণাই বিল ওৰফে গেৰুৱাজান এই বিলখনত এতিয়া আৰটিআই তথ্য মতে পেনাইৰ পৰা ৰূপহী বিললৈকে প্ৰায় 300ৰো অধিক লোক সন্দেহযুক্ত লোক এই গোটেই বিলখন পুতি তাত সন্দেহযুক্ত লোকে তাত ইতিমধ্যে ঘৰ বনাই বসবাস কৰি আছে সোণাই নদীখনৰ মাটিকালি আছিলে 25 বিঘা আছিলে আৰু দৈৰ্ঘ্য এইটো পেনাইৰ পৰা ৰূপহী বিললৈকে দৈৰ্ঘ্য আছিল 8 কিলোমিটাৰ গতিকে এনেদৰে যদি অবৈধ হিচাপে বেদখল কৰে তেতিয়াহ'লে অসমৰ চৰকাৰী বিল নাইকিয়া হ'ব আৰু এই বিলখনত বিশেষকৈ আমাৰ এই অঞ্চলৰ কৃষকসকলে যি মৰাপাতৰ খেতি কৰে সেই মৰাপাত তাতেই গুৰাইছিলে আৰু গৰু ছাগলীয়ে তাতেই পানী খাইছিলে কিন্তু এতিয়া যেতিয়া অস্তিত্বহীন হ'ল এতিয়া ৰাইজৰ এনেকৈ অসুবিধা হৈছে তাত মৰাপাত গুৰাবলৈ ৰাইজে ইয়াত মৰাপাত খেতি নকৰা হ'ল অস্তিত্বৰ সংকটত পৰিছে সামগ্ৰীৰ সোণাই নদী সোণাই অথবা গেৰুৱাজান নদীত চলিছে মিয়াৰ আগ্ৰাসন নৈ পাৰত একাংশ মিয়াই বেদখল কৰিছে এই মুহূৰ্তত আমি আপোনালোকক সামগ্ৰীৰ দৃশ্যাংশ দেখুৱাইছো সামগ্ৰী সোণাই নদীৰ অস্তিত্বৰ সংকটত পৰিছে মিয়াই আগ্ৰাসন চলাইছে সমগ্ৰ অঞ্চলটো অবৈধ দখলকাৰীয়ে হাজিছে ঘৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান কলৰ বাগান তামুলৰ বাগানো পাতিছে মিয়াই ইমানৰ পাছতো নীৰৱ জিলা প্ৰশাসন অবৈধ দখলকাৰী অতি শীঘ্ৰে উচ্ছেদৰ আহ্বান জনাইছে খিলঞ্জীয়া ৰাইজে সামগ্ৰী মোৰ আৰটিআই তথ্য মতে সামগ্ৰী ৰাজচক্ৰ অন্তৰ্গত খাটৱাল মৌজাৰ গেৰুৱা গাঁও গেৰুৱাজান বুলিও কয় এখন সোণাই বিল বুলিও কয় যেহেতু এই বিলখন দৈৰ্ঘ্য হৈছে 8 কিলোমিটাৰ 8 কিলোমিটাৰ এখন দৈৰ্ঘ্য সোণাই বিল ওৰফে গেৰুৱাজান এই বিলখনত এতিয়া আৰটিআই তথ্য মতে পেনাইৰ পৰা ৰূপহী বিললৈকে প্ৰায় 300ৰো অধিক লোক সন্দেহযুক্ত লোক এই গোটেই বিলখন পুতি তাত সন্দেহযুক্ত লোকে তাত ইতিমধ্যে ঘৰ বনাই বসবাস কৰি আছে সোণাই নদীখনৰ মাটিকালি আছিলে 25 বিঘা আছিলে আৰু দৈৰ্ঘ্য এইটো পেনাইৰ পৰা ৰূপহী বিললৈকে দৈৰ্ঘ্য আছিল 8 কিলোমিটাৰ গতিকে এনেদৰে যদি অবৈধ হিচাপে বেদখল কৰে তেতিয়াহ'লে অসমৰ চৰকাৰী বিল নাইকিয়া হ'ব আৰু এই বিলখনত বিশেষকৈ আমাৰ এই অঞ্চলৰ কৃষকসকলে যি মৰাপাতৰ খেতি কৰে সেই মৰাপাত তাতেই গুৰাইছিলে আৰু গৰু ছাগলীয়ে তাতেই পানী খাইছিলে কিন্তু এতিয়া যেতিয়া অস্তিত্বহীন হ'ল এতিয়া ৰাইজৰ এনেকৈ অসুবিধা হৈছে তাত মৰাপাত গুৰাবলৈ ৰাইজে ইয়াত মৰাপাত খেতি নকৰা হ'ল NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা